আজি পবিত্ৰ ঈদ উল ফিতৰ। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰে ঈদ উল ফিতৰ। এমাহজোৰা ৰোজাৰ অন্তত আজি পবিত্ৰ ঈদ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে আনন্দ উল্লাহৰ মাজেৰে উদযাপন কৰিব ঈদ উল ফিতৰ। ময়দান ঈদগাহসমূহত সমজুৱাকৈ আদায় কৰে নামাজ। সমান্তৰালকৈ মহানগৰীৰ ভিন্ন স্থানত আদায় কৰিছে সমজুৱা নামাজ। মহানগৰীৰ হাতীগাঁও ঈদগাহ ময়দানতো আদায় কৰে সমজুৱা নামাজ। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই সমজুৱা নামাজত। ঈদৰ পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত সমূহ ইছলাম ধৰ্মীলৈ লগতে অসমবাসীলৈ ঈদৰ শুভেচ্ছা জনালোঁ। আৰু লগতে ৰঙালী বিহু আহিছে, আমাৰ বাপতি সাহোন অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ। এই বাপতি সাহোন ৰঙালী বিহুৰো সকলো অসমবাসীলৈ আমি এই জগতে ঈদগাহ কমিটিৰ ফালৰ পৰা আমি ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি আজি দোৱা কৰিছোঁ এই জাতীয় জীৱনত অসমৰ যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সমস্যা আছে, ইছলাম ধৰ্মীয়সকলৰ সমস্যা আছে, সেই সমস্যাবিলাক সমাধান হওক, অসমখন উন্নতি হওক, লগতে অসমত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বজাই থাকক, তাৰে আজি দোৱা কৰিছোঁ সমূহীয়া। আৰু সকলো অসমবাসীলৈ এই ভাতৃত্ব আৰু শান্তিৰ এই বাৰ্তা এই ঈদগাহৰ পৰা আমি দিবলৈ বিচাৰিছোঁ। আমি যেনেদৰে ঈদ, ৰঙালী বিহু, ফাকুৱা একেলগে পালন কৰিছোঁ, সেইদৰে সেই অসম বৰ অসমখন আমি বিচাৰোঁ। এনেদৰে শান্তিৰ সম্প্ৰীতিৰ ভাতৃৰ অসমখন আমি বিচাৰোঁ। আৰু আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে থাকিম। ইয়াতে প্ৰায় 30,000, 25,000, 30,000 মানুহ আমাৰ আজি নামাজত মানুহ হৈছে আৰু প্ৰত্যেকেই নামাজত আদায় কৰিছে দেখিছে আপোনালোকে। এতিয়া আকৌ ছেকেণ্ডবাৰৰ কাৰণে নামাজৰ আয়োজন কৰা হৈছে। গতিকে এই সকলোলৈকে মই ঈদৰ আজি ফূৰ্তিৰ দিনত সকলোকে শুভেচ্ছা। বিশেষ কাৰ্যসূচী ৰাখিছে আমাৰ এই নামাজৰ পিছতে আমি যিসকল আমাৰ মাজতে আমি খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ, বিভিন্নজনে বিভিন্নজনৰ ঘৰত আৰু আলহী আহিব। গতিকে সেই সকলোকে আমি আপ্যায়ন কৰাৰ ব্যৱস্থা কৰিছোঁ। ধন্যবাদ।